গোৱালপাৰাত 2 কোটি টকা মূল্যৰ অবৈধ আফিং খেতি ধ্বংস। গোৱালপাৰা আৰক্ষীয়ে লক্ষীপুৰ ফেটেঙাপাৰাত ধ্বংস কৰে 10 বিঘা অবৈধ আফিং খেতি। গোৱালপাৰাৰ সোণাৰী আৰক্ষী থানাৰ অধীনত পশ্চিম ফেটেঙাপাৰা চৰ অঞ্চলত বৃহস্পতিবাৰে সীমান্ত উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত গোৱালপাৰা আৰক্ষীৰ এটা দলে অভিযান চলাই এই অবৈধ আফিং খেতি ধ্বংস কৰে। গোৱালপাৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তই জানিবলৈ দিয়া অনুসৰি এই অভিযানৰ সময়ছোৱাত কাৰ্যবাহী দণ্ডাধীশ আবকাৰী বিষয়া, কৃষি বিষয়া তথা লক্ষীপুৰ থানা আৰু সোণাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুগৰাকী উপস্থিত থাকে। 10 বিঘা ভূমিত লহপহকৈ গজি উঠা আফিং খেতিসমূহ আৰক্ষীয়ে ট্ৰেক্টৰেৰে ধ্বংস কৰে। ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে আৰক্ষীয়ে চলাই এই অভিযান। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও যোৱা 2 ফেব্ৰুৱাৰী গোৱালপাৰা আৰক্ষীয়ে সোণাৰী থানাৰ অন্তৰ্গত শীতলমাৰী চৰত 100 বিঘা অবৈধভাৱে কৰা আফিং খেতি ধ্বংস কৰিছিল। ব্যুৰ ৰিপৰ্ট, নিউজ টুডে আসাম।